নমস্কাৰ বৰ্তমান মই উপস্থিত আছোঁ বঙাইগাঁও গোবিন্দপুৰ আৰু গোবিন্দপুৰত প্ৰতি বছৰে এইটো কি কয় ছাৰ তাৰ মানে অশ্বপহৰ বুলি কয় মানে দিনে ৰাতিয়ে নাম কীৰ্তন কৰি থাকে এয়া কৰি আছে বৰ্তমান আৰু মই ভকতসকলৰ লগত বহি লৈছোঁ বৰ্তমান খুব ভাল লাগিছে মই প্ৰথম এনেকুৱা অশ্বপহৰ পাইছোঁ এইবাৰ বঙাইগাঁৱত আৰু মই দেখাব আহিছোঁ আপোনালোকক এইটো কেনেকৈ মানে প্ৰতি বছৰে কৰে নেকি প্ৰতি বছৰে আজিৰ পৰা ৬৬ বছৰ হয় হয় 66 ইয়াৰ 66 ইয়াতে কৰে আমাৰ বঙাইগাঁৱত প্ৰথম জিলাৰ গোবিন্দপুৰতে কৰে নেকি হয় হয় গোবিন্দপুৰ এইটো যে অনুষ্ঠানটো যে কৰে এনে কিহৰ কাৰণে কৰে অলপ কৈ দিয়কচোন একমাত্ৰ আমাৰ সনাতন ধৰ্মৰ মহাপ্ৰভু শ্ৰী শ্ৰী মহাপ্ৰভু কলি যুগৰ জীৱৰ উদ্ধাৰৰ কাৰণে বিশ্ব শান্তিৰ কাৰণে বা হয়তো বিশ্ব উদ্ধাৰৰ কাৰণে এই কলিহত জীৱৰ মুক্তিৰ কাৰণে এই অনুষ্ঠানটো কৰা হয় যেহেতু কলি যুগত নামৰ বিনা নাই বিনা মানে নামটোৱে নাম বিনা গতি নাই হৰিৰ নাম বিনা গতি নাই ইয়াৰ কাৰণে এই অনুষ্ঠান বিশ্ব যদি শান্তিত থাকে আৰু বিশ্ব সকলোৰে মংগল কৰক মংগলৰ কাৰণে আৰু বৰ্ণ নিৰ্বিশেষে সকলোৱে ভালে থাকক কুশলে থাকক আৰু যে এই যে ফটো যে দিয়া মানে তুলসীৰ এইটো কিহৰ কাৰণে হ'ল আমাৰ এই সনাতন ধৰ্মৰ এই ৰাধা গোবিন্দৰ পৰব্ৰহ্ম মহানাম যজ্ঞৰ এটা এটা চিন আমি যে সাধক আমি যে ভক্ত তাৰ এটা চিহ্ন এই নামত আহিলে এই ফুটটো দিলে তাৰ এটা মানে চিহ্ন আহে চিন আহে ভকতৰ চিন ঠিক আছে আহি খুব ভাল লাগিছে আৰু যিসকলে আহিম বুলি ভাবি আছে আহি যাব ইয়াতে বঙাইগাঁও গোবিন্দপুৰতে কৰে মই ইয়াত আপোনালোকৰ জৰিয়তে জনাইছোঁ যে হয় হয় সকলো ভক্তপ্ৰাণ ৰাইজকে আমাৰ এই অনুষ্ঠানত আহে আহি নাম সংকীৰ্তন শ্ৰৱণ কৰে লগতে আমাৰ নন ষ্টপ প্ৰসাদ আয়োজন আছে প্ৰসাদ যাতে গ্ৰহণ কৰে ইয়াৰ কামনা কৰিছোঁ ঠিক আছে ছাৰ ধন্যবাদ আপোনাক সকলে আহিব এই অনুষ্ঠানত আহি খুবেই ভাল লাগে মই ভিজুৱেলটো দেখাই আছোঁ আপোনালোকে চাই থাকিব এয়া মৰমৰ মোৰ কমলাকান্ত ছাৰ আৰু ছাৰ নমস্কাৰ ছাৰৰ কাৰণে ছাৰৰ ঘৰত আহিছোঁ মই আৰু ছাৰে আজি অশ্বপহৰ মোক চাবলৈ আনিছে খুব মানে অলপ ৰাতি হৈ গ'ল আহোঁতে ঠিক আছে মই ভিজুৱেলটো দেখাই আছোঁ ছাৰ কেনেকুৱা লাগিছে আহি খুব ভাল লাগিছে মহাপ্ৰভুৰ আনন্দময় পৰিৱেশ এটা ভক্তপ্ৰাণ ৰাইজ আহি আমাৰ ইয়াত সমবেত হৈছে আৰু এক মনে এক চিত্তে এই হৰি নামৰ ধ্বনিত মুখৰিত হৈ সকলোৱে ভগৱানৰ ওচৰত শান্তি কামনা কৰিছে বিশ্ব শান্তি লগতে সমূহ ৰাইজৰ শান্তি ভালে কুশলে যাওক গোটেই বছৰটো এয়ে আৰু ঠিক আছে ছাৰ ধন্যবাদ মানে কলি যুগত ধৰ্মৰ বিনা নাই বিনাশ মানে কলি যুগত নামটো সনাতন ধৰ্ম এই ধৰ্মটো ল'ব লাগিব তেতিয়াহে ভাল আৰু ঠিক আছে মই দেখাই আছোঁ আপোনালোকে চাই থাকিব
মৰমৰ দুজনী মই আইতাক লগ পালোঁ আৰু আইতাক লগ পাই বহুত ভাল লাগিছে। আইতা ক'ৰ পৰা আহিছে? গান্ধী বস্তি। কেনেকুৱা লাগিছে অস্তবাৰত আহি? যিহেতু ভাৰতৰ সনাতন ধৰ্মটো শ্ৰেষ্ঠ ধৰ্ম, এইটো এই ধৰ্মটো মানে প্ৰতি বছৰে আহে না এইবাৰে? যিসকলে অহা নাই এতিয়াও কি ক'ব তেওঁলোকক? আহিব ক'ব। ঠিক আছে এটা ধন্যবাদ, আহিছোঁ বাই। এয়া মানে আজি অন্তিমটো দিন, অস্তপহৰ আজি 3 দিন চলি আছিল, আজি শেষ হ'ব আৰু এতিয়া প্ৰসাদ বিতৰণ কৰি আছে। ময়ো আহিছোঁ। এয়া আপেল দিছে, এয়া আখাই দিছে, বা পোহৰটো বৰ ভাল হৈছে। ক'ৰ পৰা আহিছে বাইদেউ আপোনালোকে? গোবিন্দপুৰ। কেনেকুৱা লাগিছে এই অনুষ্ঠানত আহি? আৰু কোনো এতিয়া যোনে আহিব আৰু বিচাৰে কি ক'ব? ঠিক আছে, ধন্যবাদ। চাই লওক বা এয়া প্ৰসাদ দিছে, মানে অস্তপহৰ হয় ইয়াতে। এতিয়া প্ৰসাদ বিতৰণি হৈছে আৰু ওচৰত সনাতন ধৰ্মৰ নাম কীৰ্তন কৰিব। মই দেখাই আছোঁ, আপোনালোকে চাই থাকক।